নাই বাজেটখন প্ৰকৃততে বহুত 14 লাখ কোটি টকা ঋণ মাফ কৰিছে ডাঙৰ ডাঙৰ ধনী মানুহবিলাকৰ আৰু ধনী মানুহৰ সংখ্যা কম কিন্তু তেওঁলোকৰ হাতত আমাৰ দেশৰ সম্পত্তি বেছিভাগে আছে দুখীয়া মানুহৰ সংখ্যা বেছি আৰু যি 12 লাখ টকালৈকে ইনকাম টেক্স দিব নালাগে বুলি কোৱা কাৰণে বহুত মানুহে ফুটি পাই আছে যদি 12 লাখ টকা মানে বছৰেকত 12 লাখ হলে মাহেকত 1 লাখ টকা যদি এনেকুৱাই হয় তেতিয়াহলে প্ৰধানমন্ত্ৰীয়ে যি আমাৰ দেশৰ 85 কোটি মানুহক বিনামূলীয়া চাউল দি আছে চাউলটো বন্ধ কৰি দিব লাগে তেওঁলোকৰ ইমান ইনকাম হলে তেওঁলোকে নিজে কিনি খাব পাৰিব প্ৰকৃত কথা হেতু নহয় দুখীয়া মানুহৰ সংখ্যা বাঢ়ি গৈছে দুখীয়া মানুহৰ কাৰণে একো নাই আৰু মধ্যবিত্ত শ্ৰেণীয়ে দুখীয়া মানুহখিনিৰ ওপৰত প্ৰভাৱ খটাব পাৰে হেগতিকে মধ্যবিত্ত শ্ৰেণীখিনিক কিছু হকাহ দিব বিচাৰিছে কিন্তু বয় বস্তুৰ দাম কমা নাই জিএসটি বাঢ়ি গৈছে দৰমহা বঢ়া নাই নিবনুৱা সমস্যা বৃদ্ধি হৈছে এইবিলাকৰ বিষয়ে একো নাই আৰু অসমৰ কাৰণে একো দিয়া নাই বিশেষকৈ যেটো নামৰূপৰ কথা কৈ আছে হাড় কাৰখানাৰ কথা নামৰূপ হাড় কাৰখানাটো নতুন কথা নহয় আপোনালোকে মানুহে পাহৰি যায় কিন্তু কিছুমান মানুহ আছে পুৰণা বাতৰি কাকত পালে কাটি থৈ দিয়ে মানুহ কোনোবা আছে যদি সুধিব 2014 চনত 100 দিনীয়া কৰ্মসূচীত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথম 100 দিনৰ ভিতৰত নামৰূপ হাড় কাৰখানাটো পুনৰজীৱিত কৰিম বুলি কৈছিল তাৰ পিছত প্ৰতিটো নিৰ্বাচন আহিলে তেখেতসকলে কয় কাৰখানা খুলি দিম আৰু কাৰখানাটো খোলা নাই এতিয়া আকৌ এটা নতুনকৈ ঘোষণা কৰিলে হেগতিকে নতুন বটলত পুৰণা মদ কিন্তু মদখিনি তেনেকৈ আছে হেগতিকে আমাৰ একো দেখাই নাই এতিয়া মাজতে কলে হেতু ব্যক্তিগতকৰণ কৰা হ'ব মাজতে কলে অসম চৰকাৰে তাত পইচা লগাব মাজতে কলে এইটো 4th ইউনিটটো দিয়া হ'ব 100 দিনৰ ভিতৰত কৰা হ'ব কিন্তু আজি তো মোদী ডাঙৰীয়া 100 দিন মানে 3 মাহ হৈছিল 3 মাহৰ জায়গাতো তেখেতে এতিয়া 10 বছৰতকৈ অধিক দিন চলালে আমিতো একো দেখাই নাই হেগতিকে দেখিলেহে লিখিম বুলি যেটো কথা আছে সেই কথা মতে বাজেটখন চাব লাগিব আৰু কৃষকৰ কাৰণে বিশেষ হকাহ নাই ক্ষুদ্ৰ উদ্যোগৰ কাৰণে কোনো হকাহ নাই নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণেও বিশেষ একো দেখা নাই অসমৰ কাৰণেতো একো নাই আমাৰ অসমত খেতি এবাৰে হয় আমি যদি বেছিকৈ খেতি কৰিব পাৰো ভাল হ'ব এতিয়া চনপৰা মাটি কিমান আছে পথাৰবিলাকত এতিয়া অনবৰত পানী থাকে কাৰণে খেতিয়ে নহয় তাহলে কৃষকৰ উপাৰ্জন কেনেকৈ বৃদ্ধি পাব সেইনে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা কোনো আঁচনি লোৱা নাই সেইকাৰণে মই বৰ ভাল দেখা নাই